আজি আমি শিকিম 1ৰ পৰা 100ৰ ভিতৰৰ নম্বৰসমূহৰ বৰ্গ কৰাৰ কিছু সহজ উপায়। এটা নম্বৰ ল'লোঁ 93, যদি 93 স্কুৱেৰ কৰোঁ তেনেহ'লে আমি কৰিম 100 ল'ম, 100ৰ পৰা 93 মাইনাছ কৰিম, যিটো হ'ব 07। এই 7টো 93ৰ পৰা মাইনাছ কৰিম, কৰিলে হ'ব 86, ইয়াতে হ'ব 86 আৰু এই 7ৰ স্কুৱেৰ কৰি দিম, 7 স্কুৱেৰ কৰিলে 49, 8649 হ'ব 93ৰ স্কুৱেৰ। এই পদ্ধতিটোত আপোনালোকে মুখতে কৰিব পাৰিব, এইটো মই পেনেৰে কৰি দিয়াৰ কাৰণে অলপ টাইম লৈছে। যদি আমি এইবাৰ 85ৰ স্কুৱেৰ কৰোঁ, 85ৰ কৰিলে 100ৰ পৰা 85 মাইনাছ কৰিলে থাকিব 15, 85ৰ পৰা 15 মাইনাছ কৰিলে 85ৰ পৰা 15 মাইনাছ কৰিলে আমি গম পালোঁ 070, চ' এইটো হ'ব 70 আৰু 15ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 225, চ' 225। যিহেতু আমি স্কুৱেৰ কৰি আছোঁ দুটা সংখ্যাৰ, গতিকে 4টা সংখ্যা হ'ব লাগিব, 5টা সংখ্যা হ'ব নোৱাৰে, সেয়ে এইটো ওপৰত দিলোঁ আৰু এইটো প্লাছ কৰিলোঁ 70 to 25, 85ৰ স্কুৱেৰ হ'ব 70 to 25। ঠিক তেনেদৰে যদি আমি 45ৰ স্কুৱেৰ কৰোঁ, 45ৰ স্কুৱেৰ কৰিলে অলপ বেলেগ হয়। ইয়াত আমি 100ৰ পৰা নলওঁ, ইয়াৰ পৰা আমি 50ৰ পৰা ল'ম, 50ৰ পৰা 45 কিমান দূৰত আছে চাম, মাইনাছ কৰিলে এইটো 5 ওলায়, এই যিটো এনচাৰ ওলাল 5, ইয়াক আমি 25ক বেছ কৰি ল'ম, 25ৰ পৰা 5 মাইনাছ কৰি দিম, যিটো হ'ব 20, ইয়াতে লিখিম আমি 20 আৰু এইটো যি থাকিব 5, ইয়াৰ স্কুৱেৰ কৰি দিলে 25 ওলায়, চ' ইয়াক 2025 হ'ব 45ৰ স্কুৱেৰ। যদি আপোনালোকৰ বুজাত অসুবিধা হৈছে তেনেহ'লে আৰু এটা মই উদাহৰণ দি দিছোঁ, 42 স্কুৱেৰ কৰিলে আমি গম পাওঁ যে 50ৰ পৰা 42 মাইনাছ কৰিলে থাকিব 8, আমি সেয়ে 25ৰ পৰা 8টো মাইনাছ কৰি দিম, যিটো হ'ব 17 আৰু ইয়াত থাকিব 8ৰ স্কুৱেৰ কৰিলে থাকিব 64, চ' 1764 হ'ব 42 স্কুৱেৰ। এইটো উলিয়াবলৈ বহুত সহজ, আপোনালোকে ট্ৰাই কৰি চাব, আটাইতকৈ সহজ পদ্ধতিটোৱে হৈছে এইটো।